প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ এই নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি আমি বৰপেটা জিলাৰ 2024 চনৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ জেনেৰেল মেথমেটিক্সৰ MCQ কেইটাৰ সমাধান বিশ্লেষণ কৰিম। আশা কৰোঁ তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা হওক। প্ৰথম প্ৰশ্নটো তোমালোকে দেখিবলৈ পাইছা, এটা অনুপাতৰ অংক দিয়া আছে। আমি ABCD গোটেইকেইটাৰ অনুপাত ওলাব লাগে। তো এইটো ডিটেইলছ যদি আমি চাওঁ এনেকৈ চাব পাৰোঁ। এইটো মই কৰি দেখুৱাই দিছোঁ। A/B 2/3 আছে আৰু B/C 5/4। এই দুটা কাগজতে ইকুৱেল কৰিব লাগিব। বিৰ মান 3, বিৰ মান 5। 3 5 গুণ 15। গতিকে B কো 15 দুইফালে বনাব লাগিব। আচ্ছা, 15 বনোৱাৰ পিছত যদি আমি লক্ষ্য কৰোঁ যে চিৰ মান হৈ আছে কিমান তোমাৰ 12। গতিকে ইফালে চিৰ মানো কি কৰিব লাগিব, 12 কৰিব যাওঁতে ডিৰ মান 28 হ'ব। গতিকে আমি গতিকে ডিৰ মান হ'ব 28। মানে 3 4 গুণ 12, ইফালে 7 4 গুণ 28। গতিকে অপশ্যন ডিটো হ'ব ৰাইট এনচাৰ। ইয়াৰ পিছত আমি দ্বিতীয় প্ৰশ্নটো যদি চাওঁ, দ্বিতীয় প্ৰশ্নটো কেনেকুৱা আছিলে, এইটো তোমাৰ 0.000 চাৰিটা 0 আছে, 6.4 প্ৰামাণিক ৰূপ যদি উলিয়াব কৈছে, আমি 6.4 তাৰপিছত 5 ঘৰ আগুৱাই যাব লাগিব। গতিকে টু দ্য পাৱাৰ -5 হ'ব। কুৱেশ্যন নম্বৰ 3 আছে 2/3 হোল স্কুৱেৰ। এইটো যদি 3/2 কৰোঁ তেনেহ'লে আমাৰ পাৱাৰ কি হৈ যায়, মাইনাছ হৈ যায়। গতিকে এইটো শুদ্ধ উত্তৰ হ'ব। কুৱেশ্যন নম্বৰ 4, n mৰ ঘনমূল, অৰ্থাৎ n টো mৰ ঘনমূল এনেকৈ আমি দিব পাৰোঁ। ইয়াতে 3 দিব পাৰোঁ। এতিয়া যদি এইটো ঘন কৰোঁ তেতিয়া mৰ মান হ'ব n³। অপশ্যন বি ৰাইট এনচাৰ। তাৰপিছত আটাইতকৈ সৰু দুটা অংকযুক্ত যৌগিক সংখ্যা, এইটো আমি জানো 10 বুলি। এইটো 10 আৰু আটাইতকৈ সৰু যৌগিক সংখ্যা এইটো হ'ল 4। 2 যৌগিক নহয়, 2 3 মৌলিক, গতিকে 4। এই 10 আৰু 4ৰ লসাগু কিমান হ'ব আমাৰ 20। গতিকে কুৱেশ্যন নম্বৰ 5ৰ কাৰণে এনচাৰ হ'ব তোমাৰ 20। তাৰপিছত কুৱেশ্যনটো আছে n² - 1 এইটো 8ৰে বিভাজ্য হয়, তেতিয়া nৰ মান কিমান হ'ব। nৰ মান যদি 1 বহাওক, 1² 1 -1 0 হ'ব। 0 8ৰে বিভাজ্য। nৰ মান 2 বহালে 2² 4, 4 - 1 3, 8ৰে বিভাজ্য নহয়। কিন্তু nৰ মান 3 বহালে 3² 9, 9 - 1 8, 8ৰে বিভাজ্য। অৰ্থাৎ আমি দেখিবলৈ পাইছোঁ nৰ মান 1 3, তাৰপিছত 5 বহালে 5 5 গুণ 25, 25 পৰা 1 গ'লে 24। অৰ্থাৎ এনেকুৱা ছিকুৱেঞ্চত যাই থাকিব যিটো অযুগ্ম অখণ্ড সংখ্যা বুলি আমি ক'ব পাৰোঁ। ঠিক তেনেকৈ 7 নম্বৰ আছে p² 32/50। এইটো যদি পিৰ মান আমি উলিয়াই লওঁ, 32ৰ বৰ্গমূল ল'ব লাগিব। 32ৰ বৰ্গমূল হ'ব 16 2 গুণ 32, 16ৰ বৰ্গমূল 4 √2। আকৌ 50ৰ 25 2 গুণে 50, 25ৰ 5 আৰু √2 থাকি যাব। √2 কেঞ্চেল হ'ব, 4/5 হ'ব। তো আমি দেখা পাইছোঁ 4/5 এটা পৰিমেয় সংখ্যা। গতিকে এইটো অপশ্যন শুদ্ধ হ'ব। ইয়াৰ পিছত আহিছোঁ কুৱেশ্যন নম্বৰ 8। 8ৰ কাৰণে দিয়া হৈছে 6x² + 37x - হোল k - 2 এটা শূন্য আনটোৰ প্ৰতিক্ৰম হয়। এইটোৰ আমাৰ কণ্ডিশ্যন হ'ল a = c। মই এইটো ডেছক্ৰিপশ্যনত তোমালোকক কৰি দেখুৱাইছোঁ, তোমালোকে চাই ল'ব পাৰিবা। কুৱেশ্যন নম্বৰ 8ৰ কাৰণে এইটো
a is equal to c হলে তাতে 6 এর মান আৰু c ৰ মান আছে মাইনাস হোল অফ k minus 2 গতিকে k ৰ মানটো ৰাখি দিলে আমি ক্যালকুলেশন কৰি কিমান পাম -4 অপশন ডি টু কি হ'ব শুদ্ধ উত্তৰ ইয়াতে অপশন ডি টু শুদ্ধ উত্তৰ হ'ব কোৱেশ্চন নম্বৰ 8 ৰ কাৰণে কোৱেশ্চন নম্বৰ 9 ত আছে ax² + bx + c কোনো বাস্তৱ শূন্য নাথাকে তেতিয়া c মান কিমান হ'ব c ৰ মান যদি ধনাত্মক হয় তেতিয়া আমি চাব পাৰিম b² - 4ac এটো লেস দেন 0 হ'ব লাগে গতিকে b² মান যেই নহওক b ৰ মান যেই নহওক এটো প্লাস হ'ব আৰু ইয়াতে c ৰ মান যদি ঋণাত্মক হয় তেনেহলে এই মাইনাস আৰু এই মাইনাসে কি হৈ যাব প্লাস গতিকে ৰুট ওভাৰ তলত যদি ধনাত্মক সংখ্যা হয় তেতিয়া তো ধনাত্মক মানেই পোৱা যাব b² - 4ac মান মাইনাস হ'ব লাগে গতিকে c ৰ মান যেতিয়া প্লাস হ'ব তেতিয়াহে মাইনাস হোৱাৰ চান্স থাকিব গতিকে শুদ্ধ উত্তৰটো হ'ব c পজিটিভ অৰ্থাৎ c গ্ৰেটাৰ দেন 0 কোৱেশ্চন নম্বৰ 9 ৰ কাৰণে হেতু থাকিব শুদ্ধ উত্তৰ তাৰপিছত প্ৰশ্নটো আছিল 3x² + kx + 5 এইটোৰ এটা শূন্য দুটাৰ যোগফল কিমান বুলি কৈছে -2/3 তেতিয়া k ৰ মান কিমান হ'ব 2 হ'ব এইটোৰ ডেসক্ৰিপশন মই কৰি দিছো ইয়াতে এইটো k = 2 হয় এটো সত্য কিন্তু তেওঁলোকে যেটো যুক্তি দিছে যে শূন্য দুটাৰ পূৰণফল c পাইগে প্ৰথমতে ক'লে যুক্তিটো যোগফলৰ কথা পিছত উক্তিটো দিলে যুক্তিটো দিলে কি পূৰণফলৰ কথা গতিকে দুইটা কথাই শুদ্ধ যদিও যুক্তি উক্তিৰ শুদ্ধ ব্যাখ্যা নহয় এনেকৈ আমি ক'ব পাৰো গতিকে অপশন বি টু ৰাইট আনসাৰ হ'ব এইটো অপশন বি এইফালে আছে অপশন বি টু ৰাইট আনসাৰ হ'ব কোৱেশ্চন নম্বৰ 10 ৰ কাৰণে অপশন বি তাৰপিছত কোৱেশ্চন 11 আছে এটো হল 4x² + 3x + 7 এটা শূন্য আলফা বিটা আমি এটো এনেকৈ ক্যালকুলেশন কৰিব পাৰো আলফা বিটাৰ মান আমি উলিয়াই লব লাগিব -b/a আৰু আলফা * বিটাৰ মান c/a তাৰ পিছত ক্যালকুলেশন কৰিব লাগিব ক্যালকুলেশন তেনেকুৱা হ'ব 11 নম্বৰৰ কাৰণে এইটো মই কৰি দেখুৱাই দিছো আমাক বিচাৰিছে 1/α + 1/β এটো আলফা বিটা কমন ললে ওপৰত আলফা বিটা আহি যাব ইয়াৰ পৰা আমি -b/a -3/4 আৰু আলফা * বিটা 7/4 বহাই হিসাব কৰিলে -3/7 পাই যাম এটো অপশন এ টু ৰাইট আনসাৰ হ'ব 11 ৰ কাৰণে কোৱেশ্চন নম্বৰ 12 আছে 12 ত দেখুৱাইছে যে এটো সমীকৰণ দেখুৱাইছে এক নম্বৰত 3x + 2y = 5 আৰু 2x + 3y 5 গতিকে যদি a1/a2 আমি উলিয়াই চাও কিমান হ'ব 3 ৰ লগত আহিব 2 আৰু ইফালে 2 ৰ লগত আহিব 3 এটো নট ইকুৱেল হৈ আছে গতিকে কি হ'ব এটো সংগত অৰ্থাৎ প্ৰথম যোটো সংগত কিন্তু দ্বিতীয়টো যদি আমি চেক কৰি চাও এটো 2/2 দেন -3 বাই কিমান আহিছে -3 ইকুৱেল হৈ আছে বাট পিছৰখিনি 7/8 এটো নট ইকুৱেল অৰ্থাৎ পিছৰটো কি হৈ আছে অসংগত হৈ আছে গতিকে আমি অপশনটো এনেকৈ সি টু দিব পাৰো প্ৰথম যোটো সংগত কিন্তু দ্বিতীয়টো কি অসংগত তাৰ পিছত কোৱেশ্চন নম্বৰ 30 হেনেকুৱা 13 যদি আমি চাও এটোৰ এনেকুৱা ডেমোটো চাব পাৰো ax + by = c আকৌ lx + my = n আছে প্ৰথম দুটাৰ a1/a2 a/l আৰু b/m এটো নট ইকুৱেল দিলে কি হয় বজ্ৰপ্ৰণ কলে a লগত m প্ৰণ আৰু b লগত l অৰ্থাৎ এই কন্ডিশনটো তেওঁলোকে দিছিলে এনেকুৱা হলে আমি কি বুলি কওঁ সংগত আৰু একক সমাধান আছে অদ্বিতীয় সমাধান গতিকে কোৱেশ্চন নম্বৰ 13 ৰ কাৰণে কি হ'ব 13 ৰ কাৰণে অদ্বিতীয় সমাধান অপশন এ টু ৰাইট আনসাৰ হ'ব অপশন এ টু ৰাইট আনসাৰ হ'ব তাৰপিছত কোৱেশ্চন নম্বৰ 14 ত আছে y = x x = 6 তিনিটা সমীকৰণৰ কথা কোৱা হৈছে এটো চিত্ৰ আকি মই বুজাই দিছো তোমালোকে চাব পাৰা এইটো
এক্স অক্ষৰ সমীকৰণক আমি কি বুলি জানো y = 0 বুলি জানো আৰু x = এক্সৰ মান বাৰে বাৰে 6 হ'লে এনেকৈ এটা চিধা লাইন আহি যাব আৰু x যেতিয়া y ৰ সমান হয় তেতিয়া একেবাৰে মূল বিন্দুৰ মাজেৰে সমান সমানকৈ এনেকৈ গুচি যাব এইটো 45 ডিগ্ৰী এংগল কৰি পেলাই গতিকে এই ত্ৰিভুজ এটা এনেকৈ গঠন হৈছে এইটোৰ কাৰণে আমি কি চাব পাৰোঁ তো ইফালে কিমান আছে 6 ইফালে কিমান আছে 6 অৰ্থাৎ হাফ ইনটু ভূমিপূৰণ উন্নতি 6 × 6 36 আৰু তাৰ আধা কিমান 18 গতিকে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ ইয়াৰ পিছত কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 15ত আছে যে x = 0 মানে y অক্ষৰ কথা কোৱা হৈছে আৰু y = -7 y = -1 সদায় y = -7 এইটো x অক্ষৰ প্যাৰেলাল থাকিব এনেকৈ থাকিব গতিকে এই দুটা ৰেখাই কি কৰিছে কটাকটি কৰিছে অপশ্যন আছে কটাকটি আসলতে দিব লাগিছিল লম্বভাৱে কটাকটি কৰে যে নহওক কটাকটি শব্দটো যেতিয়া আছেই কুৱেশ্যন নম্বৰ 15ৰ কাৰণে অপশ্যন এ টো ৰাইট আনসাৰ হ'ব কুৱেশ্যন নম্বৰ 15ৰ কাৰণে অপশ্যন এ ইজ ৰাইট আনসাৰ যে লেখাৰ দুটালে কি কৰিছে কটাকটি কৰিছে প্ৰথম এনটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল এইটো সবে জানে এইটো তো তোমালোকে গম পাইছা n² হ'ব যিমানটা স্বাভাৱিক সংখ্যা থাকে অযুগ্ম থাকিব সিমানটাৰ স্কয়াৰ হ'ব এপিৰ এনতম পদ 3n + 5 সাধাৰণ অন্তৰ কিমান হ'ব এতিয়া এনৰ জায়গাত যদি 1 বহাই দিয়া 3 × 1 - +5 তেতিয়া কিমান হ'ব 8 হ'ব প্ৰথম পদ আৰু দ্বিতীয় পদ কিমান হ'ব 3 × 2 + 5 6 আৰু 5 কিমান 11 দ্বিতীয় পদ 11 আৰু প্ৰথম পদ কিমান 8 গতিকে দ্বিতীয় পদ 11 পৰা 8 বাদ দিলে কিমান থাকিব 3 গতিকে ৰাইট আনসাৰ হ'ব 3 ABC যদি সমান্তৰ প্ৰগতিত থাকে তেতিয়া কি হয় তো আমি মধ্যপদ বাকি দুটাৰ গড়ৰ সমান হ'ব a + c/2 2টো যদি ইফালে যায় b লগত পূৰণ হ'ব অৰ্থাৎ টুৱাইস b = a + c অপশ্যন c টো ৰাইট আনসাৰ ইয়াৰ পিছত আছে এটা ট্ৰায়াঙ্গলৰ কথা কোৱা হৈছে এই ট্ৰায়াঙ্গলৰ এনেকুৱা মান দিয়া আছে আমাৰ এনেকুৱা সমান্তৰাল আছে ইয়াতে কোৱা হৈছে PB = 6 AP 4 AQ আছে আমাৰ 8 দেখা গৈছে 4ৰ পৰা ডাবল হৈছে গতিকে 6ৰ পৰা ডাবল হ'লে কিমান হ'ব এইটো 12 হ'ব তেতিয়াহে অনুপাত সমান হ'ব অৰ্থাৎ আমি দেখা পাইছোঁ অপশ্যন চি টো ৰাইট আনসাৰ এইবিলাক অংকৰ ডেসক্ৰিপশ্যন আছে তোমালোকে তলত চাব পাৰিবা দেন আৰু এটা দিছে কি ট্ৰায়াঙ্গল ABC আৰু PQR ৰ কথা কোৱা হৈছে এইটো ট্ৰায়াঙ্গল ABC আৰু এইটো PQR A যদি 32 ডিগ্ৰী হয় ইয়াতে 32 ডিগ্ৰী হ'লে ইয়াতো 32 হ'ব লাগিব আৰু PQR ৰ R কিমান দিছে 65 এইটো 65 হ'লে ইয়াতো কিমান হ'ব 65 তেওঁলোকে B কোনটো বিচাৰিছে তিনটা মিলি 180 ডিগ্ৰী 180 পৰা 32 আৰু 65 বাদ দিলে 83 ডিগ্ৰী থাকিব গতিকে ৰাইট আনসাৰ হ'ব অপশ্যন সি 83 ডিগ্ৰী এইকেইটা ডেসক্ৰিপশ্যন আছে তোমালোকে চাব পাৰিবা এইকেইটা ডেসক্ৰিপশ্যন আছে কুৱেশ্যন নম্বৰ 12 13 14 আৰু 15 ৰ কাৰণে আৰু এটা আছিলে এইটো 17ৰ কাৰণে আছে ইফালে 18ৰ কাৰণে আছে দেন 19 দেন কি 20 এইকেইটা ডেসক্ৰিপশ্যন ইয়াত আছে এতিয়া হৈছে আমি কুৱেশ্যন নম্বৰ 20 হৈ গ'ল 21 লৈ আহোঁ 04 00 আৰু 30 শীৰ্ষ বিন্দু বিশিষ্ট ত্ৰিভুজৰ পৰিসীমা বিচাৰিছে অৰ্থাৎ এইটো যদি আমি চাওঁ এনেকুৱা স্থানাঙ্ক জ্যামিতিত এটা আমাৰ 00 মূল বিন্দু থাকিব দেন থাকিব 30 এইফালে 04 এইফালে এইখিনি ত্ৰিভুজৰ আমাৰ কি বিচাৰিছে পৰিসীমা য'ত ইফালে 4 আছে ইফালে কিমান আছে 3 3 আৰু 4 যুক্ত সমকোণী ত্ৰিভুজৰ কৰ্ণৰ মান হয় 5 গতিকে 3 4 7 7 5 কিমান 12 ত্ৰিভুজৰ পৰিসীমা হ'ব 12
আয়তৰ তিনিটা শীৰ্ষবিন্দু দিয়া আছে এইটো এনেকৈ আমি চাব পাৰোঁ এইটো হ'ল মূলবিন্দু ইফালে আছে 2 0 এইটো 2 0 দেন ইফালে আছে 0 3 গতিকে এনেকৈ যদি আমি এটা আয়তক্ষেত্ৰ বনাওঁ তেনেহ'লে এইফালে 2 যাব লাগিব আৰু এইফালে 3 উঠিব লাগিব গতিকে বিন্দুটো হ'ব 2 3 এইটোৰ ডেসক্ৰিপশন দিয়া আছে তোমালোকে চাব পাৰিবা Question number 22 কাৰণে অপশন আহিল অপশন সি 2 3 অপশন সি 2 3 তাৰ পিছত আহিছে a0 0b 1 1 এই তিনটা যদি একেৰেখীয়া হয় তেনেহলে 1/a আৰু 1/b ৰ মান উলিয়াব দিছে এইটো তোমালোকে ডেসক্ৰিপশনত চোৱা মই দেখুৱাই দিছো একেটাৰ উপৰি আছে এইফালে এইটো Question number 23 তোমালোকে চাব পাৰা তিনটা বিন্দু একেৰেখীয় হলে এই তিনটা যদি আমি ত্ৰিভুজৰ কালি শূন্য বুলি জানো ফৰ্মুলা হিচাপে বহাই দিছো ক্যালকুলেশন তোমালোকে চাব পাৰা ইয়াতে প্ৰথমটো শূন্য আছে শূন্য কাৰণে এটো বাদ যাব 1 into 0 minus b ইফালে a plus b minus 1 0 এটো পূৰণ কৰি দিয়াৰ পিছত এনেকুৱা হৈছে ab is equal to a plus b হ'ব ab is equal to a plus b যদি হয় তেনেহলে আমাক উলিয়াব দিছে 1/a plus 1/b is equal to a plus b divided by ab ইফালে আমি দেখা পালো ab আৰু a plus b সমান সমান গতিকে ডিভাইড কৰিলে কিমান হ'ব 1 হ'ব গতিকে 23 ৰ বাবে অপশন কিমান আছে অপশন বি 23 কাৰণে অপশন বি টু ৰাইট আনসাৰ হ'ব তোমালোকে এটো চাব পাৰিবা মানে বেছি দীঘলীয়া হ'ব যদি গোটেইখিনি বুজাই দিব খোজো ত্ৰিভুজৰ কালিৰ সূত্ৰটো দিয়া আছে a1 প্ৰথম বিন্দুটো x1 y1 x2 y2 এনেকৈ ধৰি প্লাই যদি বহাই দিয়া তোমালোকে ধুনীয়াকৈ দেখা পাবা যে ab = a plus b হৈছে আৰু 1/a plus 1/b এটুক যদি আমি লহাগু লৈ চাও তেতিয়া হ'ব a plus b divided by ab যেহেতু ওপৰৰ খণ্ডৰ তলৰ খণ্ড সমান গতিকে ডিভাইড কৰিলে 1 হ'ব তাৰপিছত কোৱেশ্চন নম্বৰ 24 চোৱা তোমালোকে বিচাৰিছে তেওঁলোকে 3 - 2 বিন্দুৰ পৰা x অক্ষৰ দূৰত্বটো কিমান হ'ব এইটো শৰ্টকাট এইটোৱে যিকোনো বিন্দুৰ x অক্ষৰ দূৰত্ব যদি বিচাৰে y স্থানাংকটো দিব লাগিব y স্থানাংক কিমান আছে -2 কিন্তু দূৰত্ব কেতিয়াও ঋণাত্মক নহয় গতিকে অপশন হ'ব 2 অৰ্থাৎ কিমান একক দূৰত্ব আছে 2 একক দূৰত্ব আকৌ y অক্ষৰ পৰা যদি দিলে হেতেন তেতিয়া x ৰ মানটো x স্থানাংকৰ মানটো দি দিলে হৈ যাব গতিকে 24 ৰ কাৰণে 24 ৰ কাৰণে অপশন আহিব 24 ৰ কাৰণে অপশন আহিব অপশন ডি ৰাইট আনসাৰ তাৰপিছত দিছে এটা দ্বিঘাত সমীকৰণৰ সমাধান পদ্ধতিৰ কথা কৈছে ইয়াতে যে কেনেকৈ স্টেপ বিলাক কেনেকুৱা হৈছে x square minus 3x minus 10 এইটো 10ক ভাঙিছে 2 5 বাৰ গৈছে -5x plus 2x minus 3x মিলি গৈছে এটো কমন লৈছে কিন্তু আমি দেখা পাইছো 4 নম্বৰ স্টেপত হ'ব লাগিছিল x - 5 আৰু ইফালে x + 2 হ'ব লাগিছিল কিন্তু ছাত্ৰজনে কি লিখিলে x - 2 লিখিলে গতিকে এইটো স্টেপতে তেওঁৰ কি হল ভুল হল গতিকে ৰাইট আনসাৰ হ'ব অপশন সি অৰ্থাৎ ছাত্ৰজনে স্টেপ 4ত যাই কি কৰিলে প্ৰথম ভুলটো কৰিলে পিছতো ভুল হৈছে কিন্তু প্ৰথম এইটো তাৰ পিছত আছে কোৱেশ্চন নম্বৰ 26 এটো অলপ তুলনামূলকভাৱে ছাত্ৰ ছাত্ৰীৰ কাৰণে অলপ হেই হ'ব মই ডেসক্ৰিপশন কৰিছো তাতে বুজাই দিম এইটো চোৱা তোমালোকে এইটো x² - ax + 1 এইটো কোৱা হৈছে সমীকৰণৰ ভিন্ন মূল থাকে ভিন্ন মূল কেতিয়া হ'ব b² - 4ac > 0 হলে ইয়াতে b ৰ মান আছে -a এটো বহুৱাই প্লাই আমি দেখা পাম যে কি a² > 4 এটো ৰুট ওভাৰ ললে কি হ'ব a হ'ব আৰু 4 ৰ ৰুট ওভাৰ কি হ'ব +- 2 কিন্তু একেলগে দুটা কথা সত্য নহয় a > 2 আৰু a <-2 এনেকুৱা ক্ষেত্ৰত আমি এনেকৈ ল'ব পাৰো আৰু যেটো কোনে নিৰ্দেশ কৰিব পৰম মান এবসলিউট ভ্যালু বুলি কয় মডুলাস a যেটোৱে এই কথাটো নিৰ্দেশ কৰে অৰ্থাৎ ধনাত্মকতকৈ ডাঙৰ আৰু ঋণাত্মকতকৈ কি সৰু গতিকে মডুলাস a < 2 অপশন ডি টু
ৰাইট এনসাৰ হ'ব কুৱেশ্যন নম্বৰ 26ৰ কাৰণে 26ৰ পিছত আমাৰ কুৱেশ্যন আছে 26ৰ পিছত আমি ইফালে আহিব লাগিব 27 2x স্কয়াৰ প্লাস 4x প্লাস 2 সমীকৰণৰ মূল দুটা তেওঁলোকে কি বুলি কৈছে প্লাস মাইনাস 1 আসলতে এটো হেই নহয় এটো সমাধান কৰিলে আমি দেখিবলৈ পাম ইয়াতে মই দেখুৱাই দিছো তোমালোকে চাব পাৰিবা এটো বোধহয় ইফালে আছে এটো 2x স্কয়াৰ প্লাস 4x প্লাস 2 দুই কমন ললে আমি কি পাম x স্কয়াৰ প্লাস 2x প্লাস 1 ইকুয়াল টু 0 ultimately to x plus 1 whole square বিস্তারিত রূপ গতিকে x plus 1 whole square যদি আমি উৎপাদকত লৈ যাও x plus 1 আকৌ x plus 1 প্রতিবারে x এর মান কিমান হ'ব -1 গতিকে তেওলকে যেটো প্ৰথমতে কথা কৈছে যে মূল দুটা কি হ'ব প্লাস মাইনাস 1 এটো অশুদ্ধ কথা আর পিছত কৈছে সমীকৰণৰ মূল দুটা সমান অর্থাৎ দ্বিতীয় কথাটোহে কেৱল শুদ্ধ গতিকে আমি কি কম অপশন বি only 2 is correct for 27 Question number 28 কাৰণে ইয়াতে দেখুৱাই দিছো 28 তেওঁলোকে কৈছে যে DEF এটো প্ৰিন্টিংত ই উঠিব লাগিছিল DEF PQR ত্ৰিভুজৰ কি সদৃশ বুলি কৈছে তেতিয়া তোমাৰ দুটা কোণ সমান হৈ আছে মানে সদৃশ হ'বই D ৰ লগত Q আৰু R ৰ লগত E গতিকে তেনেকুৱা ক্ষেত্ৰত আমি দেখা পাইছো D E ৰ লগত PQ EF এর লগত RP আছে কিন্তু আসলতে PQ এর জায়গাত কি ওয়ার হ'ব লাগিছিল অর্থাৎ অপশন B2 কি আছে অশুদ্ধ হৈ আছে কোশ্চেন 28 এর কাৰণে এটো অশুদ্ধ হৈ আছে এইটো কোশ্চেনটি ইয়াতে আছে তোমালোকে চাব পাৰিবা কোশ্চেন 29 এর কাৰণে আছে সে অ্যাঙ্গেল C 90 cos of A plus B কিমান হ'ব C যদি 90 হয় বাকি দুটা কোণৰ মান কিমান হ'ব 90 ডিগ্ৰী হ'ব লাগিব তিনটা কোণ মিলি 180 ডিগ্ৰী অর্থাৎ A plus B এর মান 90 90 হলে cos 90 এর মান কিমান আমি 0 বলি জানো cos 90 0 গতিকে 29 এর কাৰণে অপশন হৈ আছে আমাৰ অপশন A আৰু B যদি পূৰক কোণ হয় মানে এটা আনটো যোগ কৰিলে 90 হয় তেতিয়া sin A প্লাস কি হ'ব sin B সমান হ'ব অৰ্থাৎ যদি A যদি 30 হয় sin 30 মান ইফালে কিমান আছে এটো নহব এটো শুদ্ধ নহব sin A cos B সমান হ'ব গতিকে ইয়াতে শুদ্ধত্বটো হ'ব 30 এর কারণে অপশন সি অর্থাৎ 10A 10B আকৌ কৈছে যে cos A cos B এটো নহব sec A cosec 10A আৰু B কেতিয়া সমান হ'ব যেতিয়া 45 45 হয় 45 50 নহব পাৰে sec ৰ লগত আমাৰ cosec ৰ সম্পৰ্ক আছে গতিকে অপশনটো হ'ব হেখৰটো sec A is equal to cosec B অর্থাৎ sec 30 cosec কিমান হ'ব 60 এর সমান হ'ব এটাই হ'ব শুদ্ধ উত্তর কোশ্চেন নম্বৰ 30 এর কারণে হেকৰটো শুদ্ধ উত্তর হ'ব কোশ্চেন নম্বৰ 31 এর কারণে আমাক মিলাব দিছে প্ৰথমতে আছে sin A minus cos 90 minus A cos 90 minus A মানে কি sin A গতিকে sin এর পৰা sin A বাদ দিলে কিমান হ'ব 0 গতিকে আমি দেখা পাইছো অপশন এটো A2 আহি কোত মিলিছে 2 নম্বৰত মিলিছে sec স্কয়ার minus sin স্কয়ার sec স্কয়ার tan স্কয়ার এক ডাঙৰ গতিকে এটো যাই 2 1 ত মিলিছে C নম্বৰত আমি যদি 9 কমন লও cos স্কয়ার plus sin স্কয়ার 1 হ'ব গতিকে এটো ৰিজাল্ট হ'ব 9 আৰু আলটিমেটলি 10 cos যাই কার লগত মিলিব 3 ৰ লগত মিলিব গতিকে দেখা পাইছো সিকোয়েন্সটো কোত মিলিছে অপশন যাই D ত মিলিছে গতিকে 31 এর কারণে অপশন D টু রাইট দেন আমি দেখা পাইছো কোশ্চেন নম্বৰ 32 ত আছে এডাল হৰল দেখায় এটা বৃত্তক দুটা বিন্দুত ছেদ কৰিলে কি হ'ব এটো ছেদক হ'ব ABCD চতুৰ্ভুজৰ চাৰিটা বাহু বৃত্তক স্পৰ্শ কৰিলে বিপৰীত বাহুৰ যোগফল বিলাক সমান হয় এটা উপপাদ্য আছে আৰু ডাইৰেক্ট এটা অংক আছে অৰ্থাৎ AB ৰ বিপৰীত বাহু কি CD হ'ব আৰু BC ৰ হ'ব AD গতিকে অপশন B2 ৰাইট আনসাৰ হ'ব ইয়াতে কৈছে APB 50 এনেকুৱা এটা চিত্ৰ যদি আমি চাও বাহিৰৰ পৰা দুটা স্পৰ্শক গৈছে ইয়াতে 50 ডিগ্ৰী কোণ আছে ইয়াতে আমাৰ কেন্দ্ৰ গতিকে কেন্দ্ৰত কিমান থাকিব
এইটো চক্ৰীয় চতুৰ্ভুজ হৈছে মানে ইয়াতে 90 ইয়াতে 90 এইটো 90 আৰু এইটো 90 হ'লে কিমান হ'ব 180 আৰু দুটা মিলি 180 হ'ব লাগিব গতিকে ইফালে 50 ইফালে হ'ব 130 ডিগ্ৰী এতিয়া তেওঁলোকে বিচাৰিছে এই এংগেলটো বিচাৰিছে এইটো এংগেল বিচাৰিছে এইটো এংগেলৰ মান কিমান হ'ব মানে এইটো যদি এ হয় এইটো যদি ও হয় এইটো যদি বি হয় ডেসক্ৰিপশন তোমালোকে চাব পাৰিবা মই ইয়াতে বুজাই দিয়াৰ চেষ্টা কৰিছোঁ তেতিয়া আমি এনেকৈ চাব পাৰিম যে এটা এনেকুৱা ত্ৰিভুজ হৈছে য'ত ইয়াতে 130 ডিগ্ৰী আছে আৰু এই দুটা বাহু সমান হ'ব সমদ্বিবাহু গতিকে এই দুটা মিলি 180 পৰা 130 বাদ দিলে কিমান থাকিব 50 এই দুটা মিলি কিমান হ'ব লাগিব 50 ডিগ্ৰী প্ৰত্যেকে কিমান কি পৰিব 25 ডিগ্ৰী গতিকে অপশ্যন সি টো কি হ'ব ৰাইট আনসাৰ এইটো ডেসক্ৰিপশনত মই বৰ্ণনা কৰি দিছোঁ তোমালোকে চাব পাৰিবা ঠিক তেনেকুৱা এইটো ডাইৰেক্ট দিছে বৃত্তৰ কালি আৰু পৰিসীমা সাংখ্যিকভাৱে যদি সমান হয় 2 পাই r যদি কেতিয়াবা পাই r স্কয়াৰৰ সমান হয় সাংখ্যিকভাৱে দেই গতিকে পাই কেনসেল হ'ব আৰু এটা r কেনসেল হ'ব গতিকে r ৰ মান কিমান থাকিব 2 r ৰ মান যেতিয়া 2 হ'ব তেতিয়া বৃত্তটোৰ কালি কিমান হ'ব বৃত্তৰ কালি কিমান হ'ব পাই r স্কয়াৰ r ৰ মান 2 বহালে কি হ'ব 2 স্কয়াৰ 4 পাই গতিকে ৰিজাল্ট হ'ব 4 পাই অপশ্যন ডি টু ৰাইট আনসাৰ আৰু এটো আছিল আমাৰ 25 ডিগ্ৰী আকৌ কৈছে বৃত্তৰ পৰিধি বৰ্গৰ পৰিসীমাৰ সমান হলে কি হ'ব বৃত্তৰ পৰিধি যদি বৰ্গৰ সমান হয় এটো ডেসক্ৰিপশন এনেকুৱা হ'ব মই দেখুৱাই দিছো তোমালোকক একদম হেকৰ ফালে দেখুৱাই দিছো এইটো এফালে আছে এইটো আমি ধৰি ললে বৰ্গৰ এটা বাহু 4a আৰু ইফালে বৃত্তৰ ব্যাসাৰ্ধ r গতিকে 4a কাৰ সমান হ'ব 2 পাই r তেওঁলোকে কৈছে পৰিসীমা সমান গতিকে আমি বৰ্গৰ বাহু মান কিমান হ'ব পাই r বাই 2 এতিয়া বৰ্গৰ কালি a স্কয়াৰ বাহু স্কয়াৰ পাই r বাই 2 বাই পাই r বাই 2 আমি পাই পাই r স্কয়াৰ পূৰণ কৰিলে পাই স্কয়াৰ হ'ব কিন্তু স্কয়াৰ দিয়া নাই কাৰণ পাই r স্কয়াৰ আমি বেলেগকৈ ৰাখিছো এতিয়া দেখা পাইছো এই 4 টু ডিভাইড আছে ইফালে গলে কি হ'ব 4a স্কয়াৰ আৰু কিফালে ইফালে আছে পাই r স্কয়াৰ মানে বৃত্তৰ কালিটো কি হ'ব 4 বাই পাই a স্কয়াৰ মানে বৰ্গৰ কালি এটা 4 বাই পাইৰ মান 22 বাই 7 বহালে 7 উল্টি যাব 7 4 গুণ 28 28 বাই 22 কটাকটি গলে 14 বাই 11 a স্কয়াৰ মানে বৰ্গৰ কালি এটা 14 11 কৈ ডাঙৰ গতিকে একবাৰতকৈ বেছি যাব মানে গম পোৱা গৈছে যে বৃত্তৰ কালিটো কি হ'ব বৰ্গৰ কালিতকৈ 1.2 গুণ ডাঙৰ অৰ্থাৎ স্টেটমেন্ট বি টু ৰাইট আনসাৰ হ'ব বৃত্তৰ কালিটো বৰ্গৰ কালিতকৈ কি হ'ব ডাঙৰ হ'ব এইটো হল কোৱেশ্চন নম্বৰ 36 কোৱেশ্চন নম্বৰ 36 আমি চাই লওঁ 36 ত কি আছে এইটোই আছে যে অপশ্যন বি টু ৰাইট হ'ব বৃত্তৰ কালি বৰ্গৰ কালিতকৈ ডাঙৰ হ'ব কোৱেশ্চন নম্বৰ 37 কি আছে বৃত্তৰ কেন্দ্ৰত 1 ডিগ্ৰী কোণ কৰিলে আমি জানো যে বৃত্তকলাৰ কালি কি হয় থিটা বাই 360 পাই r স্কয়াৰ গতিকে থিটাৰ জায়গাত যদি 1 বহে কি হ'ব পাই r স্কয়াৰ বাই 360 ডিগ্ৰী প্ৰথমতে শুদ্ধ হ'ব এবিলাক এই ডেসক্ৰিপশন তোমালোকে চাব পাৰিবা এইটো 29 ৰ কাৰণে তাৰ পিছত আছে 31 ৰ কাৰণে তাৰ পিছত 33 ৰ কাৰণে এবিলাক চাই ল'ব পাৰিবা মই লাহে লাহে স্ক্ৰল কৰিছো 34 ৰ কাৰণে এটো দেখুৱাই দিলো যে 25 ডিগ্ৰী দেন আইছে 37 যোৱাৰ পিছত আমাৰ আহিব 38 কোৱেশ্চন নম্বৰ 38 ত আছে এটা ঘনকৰ পৃষ্ঠকালি আমি কি বুলি জানো 6l স্কয়াৰ যদি 600 হয় l স্কয়াৰ কিমান হ'ব 6 হৰণ হ'ব 100 অৰ্থাৎ l স্কয়াৰ যদি 100 হয় l কিমান হ'ব l হ'ব 10 কাৰণ 10 ৰ স্কয়াৰ 100 গতিকে 10 হলে প্ৰতিটো কাষৰ দৈৰ্ঘ্য কিমান হ'ব 10 মিটাৰ এটো লাই গল দেন আছে এটা ঘনকৰ পৃষ্ঠকালি 216 ঘনকৰ পৃষ্ঠকালি আকৌ 6l স্কয়াৰ = 216 গতিকে l স্কয়াৰ কিমান হ'ব 6 যাই হৰণ হ'ব 6 কিমান বাৰ যাব 36 বাৰ 37 বাৰ গলে l ৰ মান কিমান হ'ব 6 6 স্কয়াৰ 36
তো এলৰ মান যদি 6 হয় তেনেহ'লে আয়তন কিমান হ'ব ঘনকৰ আয়তন আমি কি বুলি জানো এল কিউব মানে 6 কিউব 6 কিউব কিমান হ'ব 216 গতিকে অপশ্যন D2 ৰাইট এনসাৰ হ'ব এটো গ'ল কোৱেশ্চন নম্বৰ 39 দেন 40 কাৰণে আছে 2 কিউব এটো কিতাপৰ পৰা অলপ সলনি কৰিছে এনেকুৱা এটা ঘনক লৈছে জৰ কি চাৰিফালে 5 সেন্টিমিটাৰ এনেকৈ যদি আমি ঘনক লওঁ দুটা এনেকৈ ঘনক ললে এই ঘনকটোৰ যেতিয়া কাকে কাকে দিব তেতিয়া দিকটো বাঢ়িব দিক বাঢ়ি কিমান হ'ব 10 হ'ব কিন্তু তাৰ উচ্চতা আৰু কি প্ৰস্থ কিমান থাকিব 5 কে থাকিব তেতিয়াতে আয়তীয় ঘনকলৈ ট্ৰান্সফাৰ হৈ যাব তেতিয়া আর মুঠ পৃষ্ঠকাল কিমান হ'ব আমাৰ ফৰ্মুলা আছিল 2 * LB + BH + HL গতিকে ইয়াতে যদি বহাই দিওঁ LB এলৰ মান হ'ব 10 আৰু B আছে 5 হয়তো 10 5 গুণ 50 আৰু B ৰ মান 5 H ৰ মান 5 5 5 গুণ 25 আৰু H ৰ মান 5 আৰু L ৰ মান 10 গতিকে আকৌ এটা কি আহিব 50 আহিব 50 50 100 আৰু 25 125 * 2 কিমান হ'ব 250 হ'ব আমাৰ ৰিজাল্ট এটো 40 ৰ কাৰণে 250 সেন্টিমিটাৰ স্কয়াৰ হ'ব ৰিজাল্ট তাৰ পিছত আহিলে এটা এটা অলপ তুলনামূলকভাৱে অলপ জটিল ল'ৰা ছোৱালীৰ কাৰণে যিয়ে নহওক এটো ডেসক্ৰিপচনত মই কৰি দিছো তাতে দেখুৱাই দিওঁ ডেসক্ৰিপচনে ভাল হ'ব এইফালে তেওঁলোকে কৈছে যে মাধ্য আৰু মধ্যমাৰ অনুপাত 9/8 অৰ্থাৎ আমি এটো k বুলি ধৰি লৈ মাধ্যক 9k আৰু মধ্যমাক 8k বুলি ক'ব পাৰো কিন্তু আমাৰ এটা সম্পৰ্ক আছে যে তিনিটা মধ্যমা কাৰ সমান বহুলক প্লাস দুটা মাধ্যৰ সমান ইয়াৰ পৰা যদি বহুলক ওলাই লও তিনিটা মধ্যমাৰ পৰা দুটা মাধ্য বাদ দিব লাগিব আমি মধ্যমাৰ কিমান পালো 8k বুলি পালো অৰ্থাৎ 3 8 গুণ 24k আৰু মাধ্যৰ পালো 9k 2 9 গুণ 18k বাদ দিলে থাকিব 6টা k গতিকে তেওঁলোকে বিচাৰিছে মধ্যমা আৰু বহুলক মধ্যমা আমাৰ 8k আৰু নতুনকে বহুলক ওলাল 6k k কেনসেল 8/6 থাকিব 2 এৰে কাটিলে 4/3 অপচন বি টো আমাৰ হ'ব ৰাইট আনসাৰ আশা কৰো তোমালোকে বুজিব পাৰিছা নেক্সট আছে 42 আমাৰ এনেকুৱা প্ৰশ্ন আছে 42 ৰ কাৰণে আমি চাব লাগিব 42 কি কোৱেশ্চন আছিলে এইটো প্ৰথম 59টা স্বাভাৱিক সংখ্যাৰ মাধ্য এটো সঠিক কথা মই দেখুৱাই দিম বাৰু আৰু nটা স্বাভাৱিক সংখ্যাৰ যোগফল n * n+1/2 এটো সত্য কথা দুইটাই সত্য কিন্তু প্ৰথমটোত কোৱা হৈছে আমাৰ মাধ্যৰ কথা অৰ্থাৎ গড় দ্বিতীয়টো গড়ৰ কথা হোৱা নাই অৰ্থাৎ দ্বিতীয় কথাটোৱে প্ৰথমটোৰ কি কৰা নাই শুদ্ধ ব্যাখ্যা আগবঢ়োৱা নাই মই এটো দেখুৱাই দিছো এটো মাধ্য 1 ৰ পৰা একেবাৰে 59 লৈকে 59টা সংখ্যা আছে গতিকে 59 ৰে হৰণ হ'ব প্ৰথমটো সমান্তৰ প্ৰগতি হিচাপে যদি যাও n/2 প্ৰথম পদ আৰু অন্তিম পদ প্ৰথম পদ আছে 1 অন্তিম পদ কিমান 59 ইফালে 59 এৰে ডিভাইড কৰিব যেটো মাধ্য লাভ দিছে 59 কেনসেল 1 + 59 60 60 ৰ আধা কিমান 30 অৰ্থাৎ প্ৰথম কথাটো তেওঁলোকে শুদ্ধ কৈছে দ্বিতীয় কথাটো শুদ্ধ nটা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান n/2 * n+1 কিন্তু এটো সঠিক ব্যাখ্যা নহয় অৰ্থাৎ আমি 42 ৰ কাৰণে অপচন বি টানিব লাগিব যে উক্তি আৰু যুক্তি দুইটাই শুদ্ধ কিন্তু যুক্তি উক্তিৰ শুদ্ধ ব্যাখ্যা নহয় আশা কৰো তোমালোকে বুজিব পাৰিছা নেক্সট আমি চাও 43 এটো অইন এটা প্ৰশ্ন যেটো ল'ৰা ছোৱালীৰ কাৰণে অলপ কনফিউজিং এটা পৰিয়ালৰ তিনিজন ল'ৰা ছোৱালী আছে অতি কম এটা ল'ৰা পোৱাৰ সম্ভাৱিতা কিমান হ'ব পাৰে এটো হে তোমালোকে যদি মনত কৰিছা এটা মুদ্ৰাৰ দুটা পিটি হেড এণ্ড টেইল তিনিবাৰ টছ কৰিলে কিমানটা মুঠ ফলাফল হয় হেতু দৃষ্টিৰে এটো কৰিব লাগিব এটো মই লিখিবলৈ আছো বি 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 এনেকে জি জি এটাহে বাদ দেব আঠটা ফলাফলৰ কিমানটা বাদ যাব মাত্ৰ এটা বাদ যাব অৰ্থাৎ অতি কমেও বিচাৰিছে এটা ল'ৰা বিচাৰা নাই অতি কমেও যদি এটা ল'ৰা বিচাৰিলে হেতে তেনেহলে এইটো এটা ল'ৰা থকা কোনটো আছে জি বি জি এইটো আমাৰ এটা ল'ৰা আছে মাত্ৰ ইয়াতে জি বি জি অৰ্থাৎ তেতিয়া ৰিজাল্ট হলহেতেন 1/8 কিন্তু তেওঁলোকে বিচাৰিছে অতি কমেও এটা ল'ৰা
যেটো আমি 7টা ফলাফলত দেখা পাইছো যত দুটা লৰাও আছে তিনটা লৰা আছে এটলিষ্ট 1 বয় গতি তেনেকুৱা ফলাফল কিমান আছে 7 বাৰ মুঠ ফলাফল 8 গতিকে এটো শুদ্ধ উত্তৰ হ'ব অপচন ডি 43 কাৰণে অপচন ডি দেন 44 কোনটো ঘটনা সম্ভাৱিতা বুজায় আমি জানো যে একতকৈ ডাঙৰ হ'ব নোৱাৰে শূন্যতকৈ সৰু হ'ব নোৱাৰে গতিকে পুনছাতেই a 1.45 কেনসেল মাইনাস 0.8 কেনসেল আৰু হেখৰটো কেনসেল হ'ব যেহেতু কি এইটো 3/2 এটো একতকৈ ডাঙৰ গতিকে সৰু কোনটো হ'ব এইটো 2/3 এইটো সম্ভাৱিতা বুজাইছে আৰু নিশ্চিত ঘটনাৰ সম্ভাৱিতা সদায় কিমান হয় 1 হয় অসম্ভৱ হলে 0 হয় এই আছিল আমাৰ 45টা এমসিকিউৰ মানে বিখত বিশ্লেষণ আশা কৰো তোমালোকে বুজিব পাৰিছা আৰু বাকি যেটো সেকশন বি আছে তোমালোকে কোৱেশ্চন কেটা চাই লব পাৰা মই লাহে লাহে স্ক্ৰল কৰি দিছো একেটা আছিল আমাৰ নেক্সট কোৱেশ্চন এয়া আছিল আমাৰ বৰপেটা জিলাৰ প্ৰি টেষ্টৰ জেনাৰেল ম্যাথমেটিক্সৰ প্ৰশ্ন কাকত তোমালোকে চাই লব পাৰা এই গোটেইখিনি কি প্ৰশ্ন আহিছিলে খুব সুন্দৰ প্ৰশ্ন হৈছে হেখৰ প্ৰশ্নটো অলপ 58 টো অলপ হেই কৰি দিছে তথাপি ঠিকে আছে এইটো হুবহু কিতাপৰ পৰাই দিছে 59 to 60 মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিওটো হেকলৈকে চোৱাৰ বাবে তোমালোকক ধন্যবাদ জনাইছো আৰু আশা কৰো তোমালোকে উপকৃত হ'ব পাৰিবা সন্মুখত যেহেতু আমাৰ ফাইনেল এক্সাম আহি আছে ফেব্ৰুৱাৰীৰ 15ত তোমালোকে এমসিকিউ বিলাক ভালকে চাবা প্ৰতিটো ডিস্ট্ৰিক্টৰে টেষ্ট পেপাৰ সংগ্ৰহ কৰাৰ চেষ্টা কৰিবা আৰু কোনো এটা বিশেষ প্ৰশ্ন বা কোনো প্ৰশ্ন তোমালোকে যদি বিচৰা মই নিশ্চিতভাৱে হেতুৰ সমাধান দিবলৈ চেষ্টা কৰিম এইখন প্ৰশ্ন কাকতৰ পৰা পঢ়াও দিবলৈ চেষ্টা কৰিম যদি তোমালোকে কমেন্ট বক্সত উল্লেখ কৰা মই নিশ্চিতভাৱে হেতুৰ সমাধান দিবলৈ চেষ্টা কৰিম সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিওটি ইমানতে সমাপ্ত কৰিব বিচাৰিছো ভাল লাগিলে নিশ্চিতভাৱে লাইক কৰিবা শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ